বৰপেটা ৰোডত দেহ ব্যৱসায় চলোৱা 3 যুৱতীক আটক কৰা হৈছে। ইউনিসেক্স পাৰ্লাৰত কৰ্মৰত আটকাধীন যুৱতী কেইগৰাকী। দীৰ্ঘদিনে কলহ ভাঙা দেহ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে যুৱতী কেইগৰাকীৰ বিৰুদ্ধে। পুনৰবাৰ কৈছো, বৰপেটা ৰোডত দেহ ব্যৱসায় চলোৱা 3 যুৱতীক আটক কৰা হৈছে আৰু 3গৰাকী যুৱতীয়ে ইউনিসেক্স পাৰ্লাৰত কৰ্মৰত আছিল আৰু দীৰ্ঘদিনে কলহ ভাঙাত দেহ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে এই যুৱতী কেইগৰাকীৰ বিৰুদ্ধে। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চলাই অভিযান আৰু আৰক্ষীৰ অভিযানৰ পূৰ্বে ভাড়াঘৰটোৰ পৰা পলায়ন কৰে কেইবাজনো যুৱকে। চহৰখনত পাৰ্লাৰৰ লগতে ধাবাত নাৰী দেহ ব্যৱসায় চলি অহাৰো অভিযোগ উত্থাপন হৈছে। যিটো চালো বৰপেটা ৰোডৰ যিটো অৱস্থা, এতিয়া আমি মহিলাবিলাকে সজাগ হ'বলৈ হ'ল। এই কাৰণেই যে বাহিৰা মহিলাবিলাকে ইয়াতে আহি ঘৰ ভাড়া লৈ ইয়াতে যিটো ইউনিসেক্স পাৰ্লাৰৰ যিটো গমগমানি, সেই ইউনিসেক্স পাৰ্লাৰত আজি মহিলাবিলাকে বোলে কাম কৰে আৰু লগতে ভাড়াতীয়া হিচাপে থাকি সেই ভাড়াঘৰতো বেলেগ বেলেগ ঠাইৰ পৰা মানে পুৰুষবিলাকক আনি ইয়াতে ধান্দাবাজি কৰে। আজি 2-3টা মহিলা ধৰা হ'ল, তাৰ পৰা 3টা পুলিচে আহি এতিয়া লৈ গ'ল, তাৰে পুলিচে এৰি দিয়ে। এনেকৈ মহিলাবিলাক এতিয়াতো 6 মাহ ধৰি যিটো নেকি দবদবানি, এতিয়া ইউনিসেক্স পাৰ্লাৰৰ নাম ক'লেতো আপোনালোকে গম পাব যে কিমান। বৰপেটা ৰোডত দেহ ব্যৱসায় চলোৱা 3 যুৱতীক আটক কৰা হৈছে। ইউনিসেক্স পাৰ্লাৰত কৰ্মৰত আটকাধীন যুৱতী কেইগৰাকী। দীৰ্ঘদিনে কলহ ভাঙা দেহ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে যুৱতী কেইগৰাকীৰ বিৰুদ্ধে। পুনৰবাৰ কৈছো, বৰপেটা ৰোডত দেহ ব্যৱসায় চলোৱা 3 যুৱতীক আটক কৰা হৈছে আৰু 3গৰাকী যুৱতীয়ে ইউনিসেক্স পাৰ্লাৰত কৰ্মৰত আছিল আৰু দীৰ্ঘদিনে কলহ ভাঙাত দেহ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে এই যুৱতী কেইগৰাকীৰ বিৰুদ্ধে। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চলাই অভিযান আৰু আৰক্ষীৰ অভিযানৰ পূৰ্বে ভাড়াঘৰটোৰ পৰা পলায়ন কৰে কেইবাজনো যুৱকে। চহৰখনত পাৰ্লাৰৰ লগতে ধাবাত নাৰী দেহ ব্যৱসায় চলি অহাৰো অভিযোগ উত্থাপন হৈছে। যিটো চালো বৰপেটা ৰোডৰ যিটো অৱস্থা, এতিয়া আমি মহিলাবিলাকে সজাগ হ'বলৈ হ'ল। এই কাৰণেই যে বাহিৰা মহিলাবিলাকে ইয়াতে আহি ঘৰ ভাড়া লৈ ইয়াতে যিটো ইউনিসেক্স পাৰ্লাৰৰ যিটো গমগমানি, সেই ইউনিসেক্স পাৰ্লাৰত আজি মহিলাবিলাকে বোলে কাম কৰে আৰু লগতে ভাড়াতীয়া হিচাপে থাকি সেই ভাড়াঘৰতো বেলেগ বেলেগ ঠাইৰ পৰা মানে পুৰুষবিলাকক আনি ইয়াতে ধান্দাবাজি কৰে। আজি 2-3টা মহিলা ধৰা হ'ল, তাৰ পৰা 3টা পুলিচে আহি এতিয়া লৈ গ'ল, তাৰে পুলিচে এৰি দিয়ে। এনেকৈ মহিলাবিলাক এতিয়াতো 6 মাহ ধৰি যিটো নেকি দবদবানি, এতিয়া ইউনিসেক্স পাৰ্লাৰৰ নাম ক'লেতো আপোনালোকে গম পাব যে কিমান। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।